রাইজে কিনিছে যদি আপনার বেশ খবর খবর এটা তামোলৰ দামো দিছে উচিত দাম ইয়াৰ কিমানটো লছ হয় কেলে ইয়াৰ দাম দিয়া নাই পানি গাই মাত আপুনি আমাক অপৰাধ কৰি উচিত মূল্য দিছে আমার রাজস্থান আপোনাক ক্ষতিপূৰণ দিয়া হৈছে নেকি? নাই দিয়া, 1 টকা পইচা দিয়া নাই। এতিয়া ইয়াত প্ৰদেশৰ মাটি গৈছিল এইটো সময়ত চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আপোনাক নটিচ দিয়া হৈছিল। নাই দিয়া, নাই দিয়া। তিনবার কৈছিলো তাক এতিয়া সাৰ্ভে কৰা সময় তেতিয়া মোক যোৱা নাই বুলি একদম খেলি পতাই দিয়ে কি কৰিম মই তেতিয়া মোৰ এই পত্তাও আছে অলৰেডি ঘুষ কোৱা সঞ্জয় শ্ৰীৰাম ঘুষ কোৱা চলা ঘুষ খাই কিনে নোযোৱা মাটিটো যোৱা কৰি দিছে তাৰ পিছতে মোৰ মাটিটো গৈছে মোক এতিয়া একদম জবৰদস্তি কৰিব আহিছে ইয়াত ঘুষ দিব নোৱাৰাৰ কাৰণে এনেকা কৰিছে আপোনাক ক্ষতিপূৰণ দিয়া হৈছে নেকি? নাই দিয়া 1 টকা 8 আনা পইচাও দিয়া নাই যেতিয়া ইয়াত প্ৰদেশৰ মাটি গৈছিল এইটো সময়ত চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আপোনাক নটিচ দিয়া হৈছিল নাই দিয়া তেতিয়া মই নিদিলেও মই হুদিব কৈছিলো মোৰটো বা গৈছে তেতিয়া কৈছে তিনবাৰ সঞ্জয় পিছত 3বাৰ কৈছো তেতিয়া সঞ্জয় শ্ৰীৰামক মই হুদিছো তেতিয়া কৈছে তোমাৰ মাটিটো যোৱা নাই বুলিয়ে কৈ আছিল হলেও মই মিয়াই দি পত্তাটো কৰিম বুলি কৈছিলো তেতিয়া কৈছে মানে তোমাৰ এতিয়া বাইপাছ সাৰ্ভে বেলেগ কিটা কৰি আছো এতিয়া বিজি আছো তোমাৰটো পিছত কৰিবা তোমাৰ মাটিটো যোৱাই নাই বুলি কৈছিলে এতিয়াহে মই গম পাইছো কিবা এই মাটি খাৰিব আহোঁতে তাৰ পিছত ঘুষ দিয়া কিটাকে কৰি দিছে ঘুষ দিয়া কিটা কৰি দিয়া নাই সঞ্জয় শ্ৰীৰাম কোন হয়? সঞ্জয় শ্ৰীৰাম এই সাৰ্কুল অফিচৰ এই মণ্ডল এই ক্ষেত্ৰত আপুনি সিওক অভিযোগ কৰিছিল নেকি? অভিযোগ কৰিছিল সিওই মানে এটা সরকারি মাটি হয় বুলি কৈ দিয়ে তুমি নাপাবা সিওকো মই 2বার 3বার দিছো আৰু দিয়াৰ পিছতো মানে হিও কয় হেতু তুমি গভর্নমেন্ট মাটি হয় হেতু তুমি 1 টকা পইচা নাপাবা তুমি মোৰ লগত লাগি নাথাকিবা এনেকাহে মোক কেদি পতাই হিও আগতে আপোনাৰ মাটি যিকোনো সরকারি কিবা হা সম্পত্তি আছিল যেনে মুৰংগৰ নামগৰ তেনেকা আছিল নাই এনেকা আমাৰ বা বাগান হয় বা বাৰী হয় মোৰ মাটিটো এতিয়া আপোনাৰ ওচৰ পাজৰৰ যেটো ফৰলেনৰ মাটি অধিগ্ৰহণ কৰা হৈছে এই ক্ষেত্ৰত এখেতসকলে ক্ষতিপূৰণ পাইছে নেকি? অলৰেডি পাইছে তাৰ পিছত নোযোৱা মাটিটো হেতে ঘুষ দি কিনে তাৰ পিছত যোৱা কৰি দি কিনে হেতক পইচা পুৱাই দিছে মোক পুৱাই দিয়া নাই মোক 1 টকা পইচাও পাব দিয়া নাই তো কি হৈছে মানে এতিয়া বৰ্তমান বাইপাছ ফৰ লাইন এতিয়া ইয়াৰ দি গৈছে আমাৰ গাঁৱৰ দি গৈছে আৰু ইফালে আমাৰ মাটিও অলপ এতিয়া গৈছে একতা এগলুচা ইমানটো গৈছে তো এতিয়া ইয়াৰ মানে প্লাস বাবাৰী আছে এইটো বাবাৰী গোটেই কিবা বিলাক বেদখল মানে সরকারি মাটি বুলি এতিয়া হিয়তে সঞ্জয় শ্ৰীৰামে যেতিয়া কিবা কৰিছিলে ইয়াত সাৰ্ভে কৰিছিলে এই সাৰ্ভে কৰা সময়ৰ পৰাই আমি ইমানবাৰ হুদিছো আমাৰ মিয়াদি মাটি হয় 1971ৰ মিয়াদি মাটি আমাৰ এইটো মোৰ দেউতাৰ নামত তেতিয়া আছিলে দেউতাৰ নাম যেতিয়া দেউতা ঢুকালে দেউতা ঢুকোৱাৰ পিছত 4-5 বছৰ মান পাছত এতিয়া বসুন্ধৰা 20 যেতিয়া চলিছে সেই সময়ত মোৰ বাইদেউৰ নামত
এইটো যোনখিনি মাটিখিনি লিষ্টটো ইয়াৰ নামত উঠাইছিলোঁ উঠোৱাৰ সময়ত এতিয়া মানে এইটো বেদখল চৰকাৰী মাটি বুলি উল্লেখ কৰিছে মানে উল্লেখ কৰি এতিয়া কাম আপোনালোকে চাইছে স্বয়ং এতিয়া চাওক কেনেকুৱা জোৰ জবস্তি কৰা গৈছে এতিয়া চাওক আপোনালোকে সৈন্য বাহিনী লৈ আনিছে আমাৰ বাউণ্ডাৰী আমি কভাৰ কৰিবই লাগিব তো এইটো সৈন্য বাহিনী লৈ কিনে আমাক কি এইটো অপৰাধ এইটোতো ডাইৰেক্ট অপৰাধ কৰা হয় কোন কোন আহিছে মানে এইটো কোনে হয় CO ছাৰ বোলে আৰু তাৰ কৰ্মকৰ্তাবিলাক আহিছে আৰু পুলিচ বাহিনী কেইজনমান লৈ আনিছে